বনভোজ খাবলৈ গৈ অৰুণাচলৰ নিগলকত নিখোজ জোনাইৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ। অৰুণাচল প্ৰদেশৰ নিগলক নদীত বনভোজ খাবলৈ গৈ জোনাইৰ এজন শিক্ষকৰ নিখোজ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে দেওবাৰে জোনাইৰ মিগৰ দলুংগাঁৱৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক লকেশন দাৱে অৰুণাচল প্ৰদেশৰ নিগলক নদীত বনভোজ খাবলৈ গৈ বনভোজস্থলীৰ পৰা হঠাৎ নিখোজ হৈ যায়। ঘটনাৰ লগে লগে বনভোজ খাবলৈ যোৱা দলটোৰ লগতে পৰিয়ালৰ লোকে নদীৰ বুকুৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ চলাই যদিও সন্ধিয়ালৈকে ব্যক্তিজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহল। ইফালে ব্যক্তিজনে হঠাৎ এনেদৰে নিখোজ হোৱা ঘটনাক লৈ এতিয়া পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে কোনো সদাশয় ব্যক্তিয়ে ব্যক্তিজনৰ অনুসন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 8638743747 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আজি খুব দুখৰ বিষয় যে জোনাই মিগৰ দলুঙৰ পৰা নিগলক অৰুণাচল প্ৰদেশৰ এই ৰুকছিনৰ ভিতৰত নিগলক গাঁৱত এই নিগলক নদীৰ কিনাৰত পিকনিক খাব আহোঁতে জোনাই মিগৰ দলং নিবাসী লকেশন দাও পিকনিক খোৱা স্পটৰ পৰা দুৰ্ভাগ্যক্ৰমে নিৰুদ্দেশ হৈ আছে। এই পৰ্যন্ত আমি তেখেতৰ শুভাকাংক্ষী হিচাপে বিচাৰ খোচাৰ কৰি আছোঁ, চালাদ কৰি আছোঁ, কিন্তু তথাপিও এই পৰ্যন্ত তেখেতৰ একো সুমূত্ৰ পাবলৈ সক্ষম হোৱা নাই। গতিকে সদাশয় নিগলক গাঁৱৰ বা আশে পাশে থকা লোকসকলে যদি তেখেতৰ সম্ভেদ পায় তেনেহ'লে এই তলত উল্লেখ কৰা নম্বৰত যোগাযোগ কৰি সহায় কৰে যেন। ধন্যবাদ।